তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল, এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব, টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন লগে লগে তেওঁ কমেও মই 27 বাৰমান ফাঁচি দিলোহেঁতেন। তেওঁ যিবিলাক কাম কৰি আছে 27 বাৰমান ফাঁচি হ'লহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব শৰ্মা। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সদৌ অসম মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী ইউনিয়নৰ ফালৰ পৰা ফেচবুকত বিভিন্ন ধৰণৰ পোষ্ট কৰি আছে। সেই পোষ্টটো আপোনালোকক পঢ়ি শুনাইছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 5 বছৰীয়া মন্ত্ৰীৰ 1 লক্ষাধিক দৰমহা, অথচ চৰকাৰী আঁচনিত 20 বছৰে ভাত ৰন্ধা ৰান্ধনী কেইগৰাকীৰ 1500 টকা মাননি হৈছে আৰু লগতে 500 টকা তেওঁলোকে ইতিমধ্যে বৃদ্ধি কৰাইছে। এয়া অন্যায় নহয়নে? চৰকাৰী অন্যায়ৰ বিৰুদ্ধে 9 জুলাইত ধৰ্মঘট ৰন্ধন কৰ্মীয়ে কিয় চামিল নহ'ব? অৰ্থাৎ 9 জুলাইত ধৰ্মঘট কৰিব অসমৰ ৰান্ধনী কৰ্মীসকলে। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক মধ্যাহ্ন ভোজন আঁচনিৰ কাম হস্তান্তৰ সকলো প্ৰক্ৰিয়া বন্ধ কৰা হ'ব আৰু ৰন্ধন কৰ্মীসকলক মাহিলী কমেও 10,000 টকা প্ৰদান কৰাৰ দাবীত এই ধৰ্মঘট আন্দোলন অৰ্থাৎ 9 জুলাই তাৰিখে অহা 9 জুলাই তাৰিখে ৰন্ধন কৰ্মীসকলে এক প্ৰতিবাদ সাব্যস্ত কৰিব। তো সকলোকে মিলিত হ'বলৈ এই সদৌ অসম মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলে আহ্বান জনাইছে, এনেধৰণে ফেচবুকত পোষ্ট কৰিছে। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল যে তেওঁলোকে এটা পোষ্ট কৰিছে 9 জুলাই তাৰিখে দৰমহা আৰু বৃদ্ধি কৰাবলৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব। তো এই ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল আপোনালোকক। যদিহে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ।